हेलो एवरीवन সকলোকে স্বাগতম জনাইছো অন্য এক ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই কেইটামান এনেকুৱা টিপছ দিম যিকেইটাই তোমালোকৰ পঢ়া বস্তুখিনি মনত ৰখাত বহুত বেছি সহায় কৰিব। লগতে তোমালোকে যদি এইকেইটা টিপছ নিজৰ লাইফত এপ্লাই কৰা তেতিয়াহ'লে ই তোমালোকৰ মনত ৰখাৰ কেপাচিটিটো বহুত বেছি বঢ়াই দিব। লগতে তোমালোকে পৰীক্ষাত বহুত বেছি ভাল নম্বৰ লাভ কৰিবা আৰু এইটো মোৰ পৰা 100% গ্যাৰান্টি হয়। সো তোমালোকে ভিডিঅ'টো ভালদৰে একেলগে চাবা আৰু কথাখিনি ভালদৰে বুজি ল'বা। আকৌ যদি ভিডিওটো ভাল লাগে দেন লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো। টিপ নম্বৰ 1 আৰু সেইটো হৈছে আন্ডাৰষ্টেণ্ড বিফৰ ইউ মেমৰাইজ। ইয়াৰ অৰ্থটো হৈছে যিখিনি বস্তু তোমালোকে পঢ়িবা সেইখিনি বস্তু মুখস্থ কৰাৰ আগত ভালদৰে বুজি লোৱা। লগতে সেই ঘটনাটো বা সেই কথাটো কিয় হৈছে আৰু কেনেকৈ হৈছে এইখিনি বস্তু ডিটেইলছত তোমালোকে জানিবলৈ ট্ৰাই কৰা যাতে তোমালোকে ভালদৰে বস্তুখিনি ডিপলি বুজি পোৱা। এবাৰ যদি সেইখিনি কথা তোমালোকে ভালদৰে বুজি পোৱা তেতিয়াহ'লে তোমালোকৰ ব্ৰেইনত ই অটোমেটিক্যালি ষ্ট'ৰ হৈ থাকিব। লগতে তোমালোকে এক্সামৰ সময়ত বেছি ষ্ট্ৰেছ ল'ব লগীয়া নহয়, বিকজ এবাৰ বুজি পোৱাৰ পিছত তোমালোকে যিখিনি বস্তু বুজি পাইছা সেইখিনি পৰীক্ষাত লিখিলেও তোমালোকে ভাল নম্বৰ লাভ কৰিব পাৰিবা। এতিয়া আমি চাম টিপ নম্বৰ 2 আৰু সেইটো হৈছে ইউজ নিমনিক। অৰ্থাৎ সাপোজ কিবা এটা বস্তু আমি মুখস্থ কৰিব লাগে আৰু সেইখিনি বস্তু আমি বহু সময় ধৰি মুখস্থ কৰিব পৰা নাই, তেতিয়াহ'লে আমি কিছুমান এনেকুৱা নিমনিক্স উলিয়াম যাৰ ফলত অৰ্থাৎ মই ক'ব খুজিছোঁ সাপোজ তোমালোকক এক্সাম্পল দিছোঁ যে তোমালোকে আহোম সাম্ৰাজ্যৰ যিকেইজন ৰজা আছে 4 বা 5জন প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকৈ মুখস্থ কৰিব লাগে আৰু তোমালোকে সেইটো মুখস্থ কৰিব পৰা নাই, তেতিয়াহ'লে আমি এটা নিমনিক্স ইউজ কৰিব পাৰিম আৰু সেইটো হৈছে কা তি বিন খা। ওকে, তোমালোকে নিশ্চয়কৈ গম পোৱা যে আহোম ৰাজ্যৰ যিমান কেইজন ৰজা আছিল তেওঁলোকৰ নামৰ শেষত ফা থাকে। ওকে, এতিয়া মেইন কথা হৈছে আমি সকলোৱে গম পাওঁ যে আহোম ৰাজ্যৰ প্ৰথমগৰাকী ৰজা হৈছিল চুকাফা। তো সেয়ে আমি চুকাফাৰ পৰা কাটো লৈছোঁ। নেক্সট হৈছে চুতেউফা আছিল, তো সেই আমি তাৰ পৰা লৈছোঁ তে, আৰু 3rd নং ৰজাটো আছিল চুবিনফা, সেয়ে তাৰ পৰা লৈছোঁ আমি বিন, আৰু শেষৰজন ৰজা অৰ্থাৎ 4th নং ৰজাজন হৈছে চুকামফা, তাৰ পৰা লৈছোঁ আমি খা। তো আমি যদি এই ধৰণে মুখস্থ ৰাখোঁ যে কা তি বিন খা, তাৰ পৰা আমি চুকাফা, চুতেউফা, চুবিনফা আৰু চুকামফা এই ধৰণে আমি বস্তুখিনি মুখস্থ ৰাখিব পাৰিম। অৰ্থাৎ এইটোক হ'ব নিমনিক্স বুলি ইউজ কৰিব পাৰিম। আৰু এটা উদাহৰণ দিছোঁ তোমালোকক, সাপোজ তোমালোকে পৰ্যাবৃত্ত তালিকাখন মুখস্থ কৰিব পৰা নাই, তেতিয়াহ'লে সেই পৰ্যাবৃত্ত তালিকাখনৰ মৌলবিলাকৰ নাম তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ নামৰ লগত মিলাব পাৰিবা। তাৰপাছত তোমালোকে এনেকুৱা কিছুমান নিমনিক্স ইউটিউবত চাৰ্চ কৰিলে পাই যাবা। লাইক তোমালোকে সাপোজ প্ৰথম বৰ্গত যিবিলাক মৌল আছিল সেই মৌলবিলাকৰ নাম মনত ৰাখিব লাগে, হিলিয়াম, লিথিয়াম এই ধৰণে। তেতিয়াহ'লে আমি হিন্দীৰ নিমনিক্স এটা ইউজ কৰিম আৰু সেই লাইনটো হৈছে হে লি না নে কি ৰফছে ফৰিয়াদ। ওকে, এই লাইনটো যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে ইয়াত থকা প্ৰতিটো ৱৰ্ডে একোটা মৌল সূচাব। লাইক হে মতলব হ'ব হাইড্ৰজেন, লি মতলব হ'ব লিথিয়াম, না এন এ মানে হৈছে ছ'ডিয়াম, আমি সকলোৱে গম পাওঁ। নেক্সট হৈছে কি কিৰ পৰা আহিব হেলিনা নে কি, ইয়াৰ পৰা আহিব পটাছিয়াম, আৰু ৰব মানে হৈছে ৰুবিডিয়াম। ওকে, তো তোমালোকে দেখা পাইছা। আৰু শেষত এইটো ফৰ আছে ফৰিয়াদ। ওকে, ফৰিয়াদ, তো এইটো মতলব হৈছে যে ফ্ৰেঞ্চিয়াম, হাইড্ৰজেন, হিলিয়াম, হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম এইকেইটা মৌল থাকে প্ৰথম বৰ্গত। তো আমি সেইকেইটা মৌলক নিজৰ বন্ধু বান্ধৱীৰ নাম বা নিজৰ গাঁৱৰ নাম বা যিকোনো ধৰণৰ নিমনিক্সৰ লগত তুলনা কৰি মনত ৰখাটো ইজি হ'ব। চ' ষ্টুডেণ্টছ, তোমালোকে নিশ্চয়কৈ গম পালা যে নিমনিক্স ইউজ কৰিলে আমি যিকোনো এটা টান লাইন বা বাক্য মনত ৰখাত বহুত বেছি ইজি হয়, আৰু এই নিমনিক্সে আমাক বস্তুখিনি ভালদৰে বুজি পোৱাটো বহুত বেছি সহায় কৰিব। চ' তোমালোকে যদি বিচৰা তেতিয়া তোমালোকে এই নিমনিক্সখিনি ইউজ কৰিব পাৰিবা। লগতে কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট নিমনিক্সৰ কাৰণে তোমালোকে ইউটিউবত চাৰ্চ কৰিব পাৰিবা, বিকজ বহুত এনেকুৱা কিছুমান আছে চেনেল য'ত এই ধৰণৰ নিমনিক্সবিলাক তেওঁলোকে প্ৰভাইড কৰায়, আৰু যিকোনো ধৰণৰ পৰীক্ষাত যিবিলাক টপাৰ আছে সেই টপাৰ কেইজনেও এই নিমনিক্সবিলাক ইউজ কৰে, আৰু তেওঁলোকে এনেকৈ বস্তুবিলাক মনত ৰাখে আৰু পৰীক্ষাত সেইকাৰণে তেওঁলোকে বহুত বেছি ভাল নম্বৰ পায়। 3 নম্বৰ টিপটো হৈছে স্পেচড ৰেপিটিশ্যন। অৰ্থাৎ তোমালোকে যিখিনি বস্তু পঢ়িলা সেই বস্তুখিনি তোমালোকে এটা গেপ ৱাইজ সেইখিনি বস্তু ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিবা, বিকজ ৰিভিজন ইজ দ্য কি টু ছাকচেছ। তোমালোকে যিমান ৰিভাইজ কৰিবা সিমানে তোমালোকৰ ইম্প্ৰুভমেণ্ট হ'ব। লগতে কৰিবা কি, তোমালোকে ছাপোজ আজি তোমালোকে 4টা প্ৰশ্ন উত্তৰ মুখস্থ কৰিছা, সেই মুখস্থ কৰা প্ৰশ্ন উত্তৰকেইটা
মাজত এদিন গ্যাপ ৰাখি নেক্সট ডে তোমালোকে সেইখিনি বস্তু ৰিভাইজ কৰিলা তাৰপিছত তোমালোকে আৰু মাজত এবাৰ ৰিভাইজ কৰাৰ পিছত মাজত তোমালোকে দুদিন গ্যাপ ৰাখিলা গ্যাপ ৰখাৰ পিছত তোমালোকে তৃতীয় দিনাখন সেইখিনি বস্তু আৰু এবাৰ ৰিভাইজ কৰিলা নেক্সট তোমালোকে তৃতীয় দিনাখন ৰিভাইজ কৰাৰ পিছত 4 বা 5 দিন তোমালোকে গ্যাপ ৰাখিলা অৰ্থাৎ সেইদিন তোমালোকে বেলেগ বস্তুখিনি চাইছা বা সেইখিনি বস্তু ৰিভাইজ কৰা নাই আৰু তোমালোকে 6 বা 7 নং দিনাখন তোমালোকে সেইখিনি বস্তু আৰু এবাৰ ৰিভাইজ কৰিলা এতিয়া কি হ'ব তোমালোকৰ ব্ৰেইনত এই যেটো তোমালোকে বস্তুখিনি মুখস্থ কৰিছিলা সেইখিনি বস্তু ব্ৰেইনত ৰিকল হৈ থাকিব আৰু তোমাক মুখস্থ ৰখাত বহুত বেছি সহায় কৰিব টিপ নম্বৰ 4 আৰু হেতু হৈছে এক্টিভ ৰিকল অৰ্থাৎ টেষ্ট ইউৰছেল্ফ উইদাউট লুকিং এট নোটছ তোমালোকে নিশ্চয়কৈ প্ৰশ্নবিলাকৰ উত্তৰ যিখন বহিত লিখি ৰাখিছা সেই বহিখন তোমালোকে এবাৰ পঢ়িলা পঢ়াৰ পিছত তোমালোকে নিজাকৈ টেষ্ট কৰা নিজকে যে আমি কিমানখিনি বস্তু মুখস্থ হৈছে বা মোৰ মনত আছে আৰু তোমালোকে বহিত নাচাবা বহিত নোচোৱাকৈ তোমালোকে সেইখিনি বস্তু চকু মুদি ভালদৰে ৰিকল কৰিবলৈ ট্ৰাই কৰা এইটোৱে তোমালোকক পঢ়া বস্তুখিনি গভীৰভাৱে মনত ৰখাত বহুত বেছি সহায় কৰিব টিপ নম্বৰ 5 আৰু হেতু হৈছে চাংকিং অৰ্থাৎ ব্ৰেক ইনফৰমেশন ইনটু স্মলাৰ মিনিংফুল গ্ৰুপছ এক্সাম্পল হিচাপে তোমালোকক এটা দিছো স্ক্ৰীনত যে ইমান দীঘল নাম্বাৰ এটা লিখা আছে এই নাম্বাৰটো যদি তোমালোকে এবাৰত পঢ়া তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ মনত ৰাখিব নোৱাৰা কিন্তু যদি তোমালোকে এইটো এটা সৰু সৰু স্মল গ্ৰুপলৈ কনভাৰ্ট কৰা লাইক তোমালোকে স্ক্ৰীনত দেখা পাইছা 1492 হিচাপে 1776 হিচাপে 1812 হিচাপে তেতিয়াহ'লে তোমালোকে কিন্তু ইজিলি সেইখিনি বস্তু মনত ৰাখিব পাৰিবা অৰ্থাৎ ডাঙৰ সেন্টেন্স এটা আছে ডাঙৰ লাইনছ আছে ডাঙৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো তোমালোকে কিছুমান সৰু সৰু অংশলৈ বিভক্ত কৰা তাক ভাগ কৰি লোৱা আৰু ভাগ কৰি সেই সৰু সৰু এটা অংশক তোমালোকে এবাৰ মনত ৰাখা নেক্সটটো অংশ তোমালোকে দ্বিতীয়বাৰত মনত ৰাখা আৰু নেক্সটটো অংশ তোমালোকে তৃতীয়বাৰত মনত ৰাখা এনেকৈ কিন্তু তোমালোকক কি বহুত বেছি সহায় কৰিব তোমালোকে এপ্লাই কৰিলে নিজে ইয়াৰ প্ৰমাণ পাবা 6 নং টিপটো হৈছে ৰাইট ইট ডাউন অৰ্থাৎ তোমালোকে যিখিনি কিতাপৰ পৰা পঢ়িছা বা নিজৰ নোটছৰ পৰা পঢ়িছা সেইখিনি বস্তু এবাৰ বহিত লিখা আৰু কেনেকৈ লিখিব লাগে সেইটো হৈছে তোমালোকে এটা ঘড়ী লোৱা বা তোমালোকৰ নিশ্চয়কৈ ফোন আছে সেই ফোনত তোমালোকে এটা টাইম সেট কৰি লোৱা যে মই 5 মিনিটত এই কোৱেশ্চনটোৰ আনসাৰ যিখিনি মোৰ মনত আছে সেইখিনি মই লিখি উলিয়াম তোমালোকে যিমানে বস্তুখিনি লিখিবা সিমানে তোমালোকৰ সেইখিনি বস্তু ভালদৰে মনত থাকি যাব আৰু লগতে তোমালোকৰ ৰাইটিং স্পীড অৰ্থাৎ লিখতে যেটো তোমালোকৰ স্পীড আছে সেই স্পীডটো ইনক্ৰিজ হ'ব আৰু তোমালোকৰ হেণ্ডৰাইটিংখিনিও বহুত বেছি ভাল হ'ব সো এই পৰীক্ষাত তোমালোকক বহুত বেছি হেল্প কৰিব সো তোমালোকে এই টিপটো ইমপ্লিমেন্ট কৰিবলৈ ট্ৰাই কৰিবা টিপ নম্বৰ 7 আৰু হেতু হৈছে বহুত বেছি ইম্পৰ্টেন্ট টিপ ইয়াৰ পৰা তোমালোকে বহুত বেছি উপকৃত হ'বা আৰু হেতু হৈছে টিচ সামওয়ান এলছ ইয়াৰ মিনিংটো হৈছে তোমালোকে যিখিনি বস্তু পঢ়িলা সেইখিনিৰ কথা তুমি এজন বেলেগক শিকাবলৈ যত্ন কৰা আৰু ইয়াৰ সাইন্টিফিক বেনিফিটটো হৈছে যে ই ফোর্সেস ইউর ব্রেইন টু অর্গানাইজ এন্ড সলিডিফাই নলেজ তোমাৰ যিখিনি নলেজ আছে সেই নলেজখিনি বেলেগ এজনৰ আগত শেয়াৰ কৰিলে সেই নলেজখিনি সদায় বৃদ্ধি হয় তুমি সেইখিনি বস্তু এতিয়া ভালদৰে ৰিকল হ'ব অৰ্থাৎ তুমি নিজাকৈ ৰিভাইজ কৰিবলগীয়া নহয় আৰু এটা মেইন কাৰণ হৈছে যে মুখস্থ কৰাতকৈ বুজি পোৱাটো বহুত বেছি লাভৱান বিকজ আমি ফিউচাৰত যদি তোমালোকে এজন শিক্ষক হোৱা তেতিয়াহ'লে তোমালোকে এই নলেজখিনি বেলেগৰ লগত শেয়াৰ কৰিব লাগিব আৰু ইয়ে তোমাক এতিয়াৰ পৰা বহুত বেছি সহায় কৰিব সো ট্ৰাই টু ইমপ্লিমেন্ট দিস টেকনিক ফৰ বেটাৰ ইমপ্ৰুভমেন্ট এণ্ড টিপ নম্বৰ 8 এণ্ড দ্যাট ইজ ইউজ মাল্টি সেন্সৰি লাৰ্নিং অৰ্থাৎ তোমালোকে যিখিনি কথা বুজিলা বা শিকিলা সেইখিনি কথা তোমালোকে ক'বলৈ যত্ন কৰা বহুত জোৰত তোমালোকে সেইখিনি বস্তু ক'বলৈ ট্ৰাই কৰা স্পীক ইট লাউড নাইবা তোমালোকে সেইখিনি বস্তু নিজৰ বহিত লিখিবলৈ ট্ৰাই কৰা বা যিখিনি বস্তু বুজি পালা সেই বস্তুখিনিৰ সামাৰি হিচাপে তোমালোকে তাৰ এটা সাম আপ কৰিবলৈ ড্ৰয়িং এটা কৰিব পাৰিবা নাইবা সেইখিনি বস্তু তোমালোকে আঁকিব পাৰিবা তোমালোকে যিখিনি বস্তু বুজি পাইছা তেতিয়া কি হ'ব তেতিয়া আমাৰ ব্ৰেইনৰ যিবিলাক নাৰ্ভ সেলছ আছে সেই নাৰ্ভ সেলছবিলাক বহুত বেছি এক্টিভ হ'ব লগতে তোমালোকে সেইখিনি বস্তু বুজি পোৱাত বহুত বেছি সহায় কৰিব আৰু ইয়াক তুমি পাৰ্মানেন্টলি মনত ৰাখিব পাৰিবা নাইবা তোমালোকে এটা টেকনিক ইউজ কৰিব পাৰিবা সেইটো হৈছে তোমালোকৰ নিশ্চয়কৈ একোটা মোবাইল ফোন আছে আৰু তাত তোমালোকে ভয়েস ৰেকৰ্ডাৰ নামৰ এটা এপ্লিকেশন আছে সেই এপ্লিকেশনটো তোমালোকে যিখিনি বস্তু বুজি পাইছা বা মুখস্থ কৰিছা সেইখিনি বস্তু এবাৰ ৰেকৰ্ড কৰাৰ পিছত তোমালোকে সেইখিনি বস্তু ক্লোজিং ইউৰ আইজ অৰ্থাৎ চকু কেইটা মুজি
বা চকুকেইটা মুদি তোমালোকে সেইখিনি বস্তু শুনিবলৈ ট্ৰাই কৰা। ইয়ে তোমাক বহুত বেছি সহায় কৰিব এণ্ড 100% চিয়'ৰ ই ডেফিনেটলি তোমাৰ মুখস্থ কৰাৰ কেপাচিটি বহুত বেছি ইম্প্ৰুভ কৰিব। চ' তোমালোকে ইউজ কৰিব পাৰিবা। এণ্ড টিপ নম্বৰ 9 এণ্ড ডেট ইজ ষ্টে ফিজিকেলি এণ্ড মেণ্টেলি হেল্ডি। যেতিয়া তোমালোকে ফিজিকেলি শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবা তেতিয়াই তোমালোকৰ দেহাটোৱে ভালদৰে কাম কৰিব পাৰিব। আৰু যদি তোমালোকে ফিজিকেলি আৰু মেণ্টেলি ষ্টেবল নহয় তেতিয়াহ'লে কিন্তু তোমালোকে নিজৰ পঢ়াখিনিত 100% দিব নোৱাৰিবা। চ' তাৰ কাৰণে এটা মেইন ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে টোপনি। অৰ্থাৎ তোমালোকে ট্ৰাই কৰিবা যে তোমালোকে 7 পৰা 9 ঘণ্টাৰ ভিতৰত অ'কে ইমানখিনি নালাগে বাৰু বাট মেক্সিমাম তোমালোকে 8 আৱাৰ্ছ চাউণ্ড শ্লিপ ল'বলৈ ট্ৰাই কৰিবা। বিকজ ই তোমাক ব্ৰেইনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো যে আমি মেক্সিমাম 8 আৱাৰ্ছ চাউণ্ড শ্লিপ ল'ব পাৰোঁ। নেক্সট কথা হৈছে নিউট্ৰিশ্যন। অৰ্থাৎ তোমালোকে ভাল খাদ্য বস্তু খাবলৈ ট্ৰাই কৰিবা লাইক হেল্ডি ফেটছ, লিফি গ্ৰীনছ এণ্ড হাইড্ৰেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে যেতিয়াই পঢ়া টেবুলত বহিবা তেতিয়া তোমালোকে এটা ৱাটাৰ বটল ৰাখিবা আৰু তোমালোকে 30 মিনিটৰ মূৰে মূৰে তাৰ পৰা তোমালোকে এগিলাচ পানী খাবলৈ ট্ৰাই কৰিবা। বিকজ ৱাটাৰে কি কৰিব আমাৰ বডিত অক্সিজেনটো কেৰি কৰাত সহায় কৰে। চ' যেতিয়া আমাৰ বডিয়ে ভাল এমাউণ্ট অফ অক্সিজেন লাভ কৰিব তেতিয়া আমাৰ ব্ৰেইন চেলছবিলাক এক্টিভ হ'ব আৰু ইয়ে আমাক পঢ়াত মনোযোগ লগতে বস্তুখিনি মনত ৰখাত বহুত বেছি সহায় কৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে লাইক তোমালোকে য়োগা কৰিব পাৰিবা আৰু কিছুমান ব্ৰেইনৰ এক্সাৰচাইজ লগতে একুপ্ৰেছাৰ পইণ্টছ আছে যিকেইটাই আমাৰ কগনিটিভ ফাংচনটো ইম্প্ৰুভ কৰাত বহুত বেছি সহায় কৰে। অৰ্থাৎ যিকেইজন ষ্টুডেণ্টে মনত ৰখাত কিছু অসুবিধা হয় তেওঁলোকে যদি বিচাৰে যে আমাক ব্ৰেইনৰ কিছুমান এক্সাৰচাইজ লাগে বা টিপছ লাগে বা কিছুমান য়োগা বা মুদ্ৰা বা এনেকুৱা ধৰণৰ কিছুমান টেকনিক্স আছে ফিজিকেলি যদি আমি কৰিব পাৰোঁ আৰু আমি ব্ৰেইনৰ কামটো বা কাৰ্যটো বা ব্ৰেইনৰ ফাংচনটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত নিশ্চয়কৈ জনাবা। চ' তোমালোকে এইখিনি বস্তু যদি তোমালোকে ভালদৰে ফ'ল' কৰা তেতিয়াহ'লে তোমালোকে কিন্তু নিশ্চয়কৈ বহুত বেছি ইম্প্ৰুভমেণ্ট আনিব পাৰিবা। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট সেইটো হৈছে এভইড ক্ৰেমিং। অৰ্থাৎ তোমালোকে এটা কাম কৰিব পাৰিবা। মই এনেকুৱা বহুত কেইজন ষ্টুডেণ্ট কথা গম পাওঁ যিয়ে 2-3 ঘণ্টা একেৰাহে পঢ়ে। জাষ্ট তেওঁলোকে কি কৰে মাৰাথন ছিৰিজ যিটো থাকে তেনেদৰে পঢ়ে যে তেওঁলোকে জাষ্ট এবাৰ টেবুলত বহিছে বহাৰ পিছত তেওঁলোকে 2-3 ঘণ্টা একেৰাহে পঢ়ি আছে। বাট ডেট ইজ চাইণ্টিফিকেলি ৰং। বিকজ আমি যদি নিজৰ ব্ৰেইনটোক অলপ ৰেষ্ট নিদিওঁ বা এটা ব্ৰেক নিদিওঁ তেতিয়াহ'লে কিন্তু ই আমাৰ প্ৰপাৰলি ফাংচন কৰাত ফেইল হয়। অৰ্থাৎ আমি যিখিনি বস্তু পঢ়িম ছাপ'জ তুমি 4 ঘণ্টা পঢ়িবা 4 ঘণ্টাৰ ভিতৰত তোমালোকে কি কৰিব লাগিব তোমালোকে 10 বা 15 মিনিটৰ গেপ দিব লাগিব। অৰ্থাৎ তোমালোকে পোনপ্ৰথমে 1 ঘণ্টা পঢ়িলা 1 ঘণ্টা পঢ়াৰ পিছত তোমালোকে 10 বা 15 মিনিটৰ কাৰণে ৰেষ্ট লোৱা। তাৰপিছত তোমালোকে আৰু 1 ঘণ্টা পঢ়া 1 ঘণ্টা পঢ়াৰ পিছত তোমালোকে সেই 10 বা 15 মিনিট সময়ৰ ভিতৰত অলপ গেপ দিয়াৰ পিছত তোমালোকে তাত অলপ কিছু বস্তু খাব পাৰিবা লাইক ডাৰ্ক চকলেটছ হওক নাইবা কিছুমান তোমালোকে লাইক ৱাটাৰ হওক এনেকুৱা ধৰণৰ তুমি কামখিনি কৰিব পাৰিবা। আৰু তোমালোকে কিন্তু গেপ দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ আমাৰতো ব্ৰেইন হয় তো ব্ৰেইনটোৱে একেৰাহে কাম কৰি থাকিলে আমাৰতো কনচেনট্ৰেশ্যন লেভেল আছে কনচেনট্ৰেশ্যন লেভেলটো ইমান এটা হাই নহয়। যেতিয়া আমি অলপ ব্ৰেক দিম ব্ৰেক দিয়াৰ পিছত লগতে ই নিজকে ৰিবুট কৰিব আৰু ইয়াৰ ফলত আমাৰ মনোযোগ দিয়া ক্ষমতাটো বেছি হ'ব। অৰ্থাৎ কনচেনট্ৰেশ্যনটো বাঢ়িব আৰু আমি বস্তুখিনি ভালদৰে সহজতে শিকিব পাৰিম বা বুজিব পাৰিম। চ' ষ্টুডেণ্টছ এইকেইটা আছিল টিপছ যাতে তোমালোকে পঢ়া বস্তুখিনি ভালদৰে মনত ৰাখিব পাৰা। চ' তোমালোকৰ কাৰণে মই এই টিপছকেইটা বহুত বেছি ভালদৰে চাইণ্টিফিকেলি প্ৰুভেন টিপছকেইটা লৈ আহিছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছা দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।